1951 চনৰ লোকপিয়লৰ তথ্যত মুছলমানৰ জনসংখ্যা 12% থকা বুলি এক অদ্ভুত মিছা দাবী উত্থাপন কৰি মুছলমান সমাজক যেন কৰবাত ঢুলিয়াই পেলাবলৈ চেষ্টা কৰিছে। 1951 में 12%, आज असम में मुस्लिम पॉपुलेशन 40%। আৰু মুছলমান সমাজৰ মাজত যেন অসংখ্য বিদেশী আছে তাৰ এক মিছা প্ৰপাগাণ্ডা অতি পৰিকল্পিতভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্তাৰিত কৰিব বিচাৰিছে। तो मेरे लिए ये मुद्दा पॉलिटिकल नहीं है, मेरे लिए ये जीना और मरने का मुद्दा है। আমি এনে প্ৰত্যাহ্বানক আমি চ্যালেঞ্জ হিচাপে লৈ অসমৰ লোকপিয়লৰ তথ্যৰ আধাৰত 1941 পৰা 2011 লৈকে অসমৰ মুখ্যমন্ত্ৰীক আমি মুকলি প্ৰত্যাহ্বান জনাইছো। তেওঁৰ যদি সৎ সাহস আছে তেওঁ কি তথ্যৰ ভিত্তিত অসমৰ মুছলমান সমাজত অসমত 12% মুছলমান থকা বুলি যি অদ্ভুত দাবী কৰিছে এই দাবীত তেওঁ ৰাজহুৱাকৰণ কৰক। কি তথ্যৰ ওপৰত বেছ কৰি অসমত 12% মুছলমান 1951ত আছিল বুলি তেখেতে দাবী উত্থাপন কৰিব পাৰিলে। 1941 চনৰ পৰা 2011 চনলৈ হোৱা সেন্সাছৰ ৰিপৰ্ট বিশ্লেষণ কৰিলে এটা কথা স্পষ্টকৈ ক'ব পাৰি যে ভাৰত স্বাধীন হোৱাৰ পিছত অসমত কোনো অবৈধ মুছলমান বিদেশী অনুপ্ৰৱেশ নাই হোৱা বুলি ক'লেও একো ভুল কোৱা নহ'ব। চন 1941 সেন্সাছ বৰ্ষ 1941 তেতিয়াৰ বৃহত্তৰ অসম বৰ্তমানৰ নৰ্থ ইষ্ট মুঠ জনসংখ্যা 64,94,790 গৰাকী। মুঠ জনসংখ্যাৰ 25.72% মুছলিম জনসংখ্যা, অৱশিষ্টখিনি অমুছলমান জনসংখ্যা। 1951ত 24.66% মুছলমান আছিল আৰু এয়া ভাৰতবৰ্ষৰ লোকপিয়লৰ মতে অসমত ধৰ্মীয় ভিত্তিক যি লোকপিয়ল হৈছিল এই লোকপিয়লৰ মতে তেতিয়া 24.66% জনসংখ্যা আছিল তেতিয়াৰ গ্ৰেটাৰ আসামত। আৰু 1941ত অসমৰ জনসংখ্যা আছিল মুঠ জনসংখ্যাৰ 25.72% জনসংখ্যা আছিল মুছলিম জনসংখ্যা আৰু অৱশিষ্ট আছিল অমুছলমান জনসংখ্যা। চন 1951 সেন্সাছ বৰ্ষ 1951 তেতিয়াৰ বৃহত্তৰ অসম বৰ্তমানৰ নৰ্থ ইষ্ট মুঠ জনসংখ্যা 80,28,856 গৰাকী। মুঠ জনসংখ্যাৰ 24.68% মুছলিম জনসংখ্যা, অৱশিষ্টখিনি অমুছলমান জনসংখ্যা। এনেস্থলত অসমৰ মুছলমান সমাজক এক বিভ্ৰান্তিমূলক মুছলমান সমাজৰ বিৰুদ্ধে বিভ্ৰান্তিমূলক মন্তব্য কৰি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে এক সাংবিধানিক পদমৰ্যাদাক যেন অৱমূল্যায়ন কৰিছে আৰু অসমৰ মুছলমান সমাজক ডেককে অসমৰ মুছলমান সমাজক অন্য জনগোষ্ঠীৰ বা অন্য মানৱ গোষ্ঠীৰ অসমৰ অমুছলমান মানুহখিনিৰ মাজত এক যেন অপৰাধী সজোৱাৰ এক প্ৰৱণতা গঢ়ি তুলিবলৈ যেন অপপ্ৰয়াস কৰিছে আৰু ধাৰাবাহিকভাৱে আৰু বিৰামবিহীনভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমান সমাজক লৈ বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য কৰা এক অপৰিচিত বিষয় হৈ পৰিছে। চন 2011 সেন্সাছ 2011 বৰ্তমানৰ অসম মুঠ জনসংখ্যা 3,20,05,574 গৰাকী। মুঠ জনসংখ্যাৰ 34.62% মুছলিম জনসংখ্যা, অৱশিষ্টখিনি অমুছলমান জনসংখ্যা। মানে স্পষ্ট এই যে চন 2011 চনতেই অসমত 34.62% মুছলিম জনসংখ্যাৰ বসতি আছিল। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান তেওঁ কি তথ্যৰ ভিত্তিত কোনটো লোকপিয়লৰ তথ্যৰ ভিত্তিত 1951 চনত মাত্ৰ 12% মুছলমান থকা বুলি কি অদ্ভুত দাবী কৰিব পাৰিল আৰু মুখ্যমন্ত্ৰীক জবাবদিহি কৰিবলৈ শিকক। মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰক কিহৰ ভিত্তিত কোন লোকপিয়লৰ তথ্যৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1951 চনৰ লোকপিয়লৰ তথ্যত মুছলমানৰ জনসংখ্যা 12% থকা বুলি এক অদ্ভুত মিছা দাবী উত্থাপন কৰি মুছলমান সমাজক যেন কৰবাত ঢুলিয়াই পেলাবলৈ চেষ্টা কৰিছে।